ক্ষেত্ৰত আমি আছো উচ্ছেদ কৰিব লাগিবই উচ্ছেদ কৰিবই লাগিবই মিয়া দাদাগিৰি অসমত নচলিব মিয়া দাদাগিৰি অসমত নচলিব। আজি আমি অসমৰ যি মিয়াৰ সমস্যাৰ ভয়াৱহতা বৃদ্ধি পাইছে, খুব নেকি এটা সময়ত আছিলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে বানপানীৰ সমস্যাৰ কথা কৈ আহিছিলে। এতিয়া বৰ্তমান সময়ত মিয়াৰ যি আগ্ৰাসন, মিয়াই যেনেদৰে অসমৰ সপ্তভূমি, সাংস্কৃতিক নগৰী, অসমৰ সকলোখিনি অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলোখিনি দখল কৰাত মিয়াই যি পৰিকল্পিতভাৱে তেখেতলোকে পৰিকল্পনা কৰিছে, আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৎ সাহসেৰে যদি অসমৰ পৰা যদি উচ্ছেদ নকৰিলেহেঁতেন, হয়তো অসম কেতিয়াবাই মিয়ালেণ্ড হৈ গ'লহেঁতেন। সেইকাৰণে আজি আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই মিয়া বেদখলকাৰী যি বাংলাদেশী মূলৰ মিয়া আছে, সেইসকলক বিতাড়ন কৰাৰ ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছো আৰু সদায় থাকিম, অসমীয়া হিচাপে আছো। খালি এটা কথা, অসমত যি সময়ত ৭৭টা বছৰ স্বাধীন ভাৰতৰ পিছত যিসকলে অসম দখল কৰিছিলে বেছিভাগ, সেইসকলে যে অসমত পুনৰ সংস্থাপন কৰাবৰ কাৰণে মিয়াসকল যে উঠিবই লাগিছিলে, তাৰ কিন্তু প্ৰমাণ হৈ গৈছে। নিদৰ্শন হিচাপে চাবলৈ গ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৎ সাহসেৰে, ৰাজনৈতিকভাৱে নহয়, সৎ সাহসেৰে তেখেতে মিয়াসকলক যেতিয়া উচ্ছেদ কৰিছে, কিছু কিছু ৰাজনৈতিক ব্যক্তি কিন্তু মন সংকীৰ্ণ হৈ গৈছে। ৰাজনৈতিক ব্যক্তিসকলে মুনাফাৰ কাৰণে অসমখন বিক্ৰী কৰাৰ স্বাৰ্থত পমুৱা মুছলমান সেইসকল যিসকল মিয়া বাংলাদেশী আছিলে, তেখেতলোকৰ হাতত কিন্তু বিক্ৰী কৰিছিলে। আমি তাক কেতিয়াও হ'ব নিদিওঁ। আমি মিয়াক সকিয়ানি দিছো, হুংকাৰ দিছো, ঐতিহাসিক শিৱসাগৰৰ পৰা হুংকাৰ দিছো, যাতে মিয়াই কোনোদিনা অসমীয়াক মূৰ তুলি কথা ক'ব নোৱাৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয় পৰিকল্পিতভাৱে, ৰাজনৈতিকভাৱে নহয়, পৰিকল্পিতভাৱে অসমখন বচোৱাৰ ক্ষেত্ৰত, সত্ৰ নগৰী বচোৱাৰ ক্ষেত্ৰত, অৰ্থনৈতিক সবল কৰাৰ ক্ষেত্ৰত, ৰাজনৈতিক সবল কৰাৰ ক্ষেত্ৰত মিয়াক ইয়াৰ পৰা পুলিয়ে পোখাই উভালি পঠিয়াবৰ কাৰণে আজি আমি এই শিৱসাগৰ ঐতিহাসিক ঠাইৰ পৰা আমি অনুৰোধ জনাইছো। আৰু যিসকল ৰাজনৈতিক ব্যক্তিয়ে নিজৰ মুনাফাৰ কাৰণে মিয়াৰ ভৰিত তলুৱা চেলেকি চেলেকি নিজৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে, সেইসকলকো ইয়াৰ পৰা সকিয়নি কৰি দিছো। অসম জাতি বাচি থকাৰ ক্ষেত্ৰত, অসম বাচি থকাৰ ক্ষেত্ৰত যাতে মিয়াৰ ভৰিত তলুৱা চেলেকি ৰাজনৈতিক মুনাফা যাতে গ্ৰহণ নকৰে, তাৰ কাৰণে আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ইয়াৰ পৰা দলমুখ চাৰিআলিৰ পৰা আমি সকিয়াই দিছো। আৰু আগন্তুক দিনসমূহত মিয়া বিৰুদ্ধে আৰু ভয়াৱহ আন্দোলন হ'ব, সেইটো আপোনালোকৰ আগত আজি মাধ্যমৰ জৰিয়তে সকিয়াই তলো। অসমত যদি সংবিধানৰ নীতি নিয়ম অনুযায়ী যদি অসম চলিছে, তেন্তে মিয়া দপদপনিয়ে নহয়, মিয়াক ভৰিয়াত ভাঙি মিয়াক বাংলাদেশী ভাৰতক কাটাটা পাৰ কৰি সিপাৰলৈ পঠিয়াবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা আমি অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।